প্ৰেজ লৰ্ড। চ' আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ লগত আছে দাদা গোৱালপাৰাৰ পৰা। দাদা আপোনাৰ নামটো? মোৰ নাম গ্লাইডুল মুমিন। প্ৰায় মানে মোক চিনি পাব পাৰে, অসমৰ মানুহ বা কিছুমানে চিনি নাপাব। মই এইটো একচুৱেলি মোৰ গোৱালপাৰা একচুৱেলি নহয়, মোৰ মেঘালয় হয়, মানে ডামাছ মেঘালয় হয়, মানে মোৰ অসম মেঘালয় সীমাত পৰে, দুধনৈ অঞ্চলত হয় মোৰ ঘৰটো। আজি মানে ইয়াতে মই সোণাপুৰত আহিছে, তেখেতৰ নাৰ্চাৰীলৈ আহিছে, মানে তেখেতক চাই পেলাই ইয়াতে মানে চালোঁ। বেনিলাৰ বিষয়ে আমি কৈ থাকোঁ কি ইয়াতে প্ৰথমবাৰ নহয়, দ্বিতীয়বাৰ মানে তেখেতৰ নাৰ্চাৰীত আহিলোঁ, মানে চাই ভাল লাগিল। ইয়াতে আপোনালোকক মই সেইটো অনুৰোধ কৰোঁ, ইয়াতে আপোনালোকে চাই যদি ইয়াতে পুলি পাব। অসমৰ জনগণে মানে জনতাই কি কৈ আছে মানে A গ্ৰেড বা A গ্ৰেড প্লাছ বা তেনেকুৱা C গ্ৰেড, মানে কি বুলি কয় মানে চব আপোনালোকে ইয়াতে আহিলেই হ'ল। এই ঠাইত আপোনালোকে ভিজিট কৰিলে হয়, ইয়াতে আপুনি চাব পাৰে। মই আপোনালোকক দেখুৱাই দিম যদি মই আপোনালোকে হৈ আছে এই বুঢ়া আঙুলি পুলি বুলি কওঁ, সেইটো চাব। বুঢ়া আঙুলি নকওঁ, মানে A প্লাছ তেনেকুৱা আপোনালোকে ইয়াতে পাব। সেইটো বুঢ়া আঙুলিৰ নিচিনা A প্লাছ অন্যতম পুলি বুলি কয়, মানে ইয়াতো আছে। খালি মানে সেইটো C গ্ৰেড বুলি নকয়, মানে গোটেইখিনি গ্ৰেড পাই যাব ইয়াতে। ধৰক তেনেকুৱা আহি আছে, এতিয়া পকাবোৰ আহি আছে তেনেকুৱা। সেইটো A গ্ৰেড প্লাছত বা তেনেকুৱা আৰু লম্বাও আছে। মই তেখেতৰ ভিডিঅ'টো মই এতিয়া দেখাম বা এতিয়া সৰু পুলিও। চ' ইয়াতে মোৰ মানে এইটো মোৰে হয় বাৰু, কিন্তু মানে মই এটা কথা মানে জানিব বিচাৰিছোঁ, এইটো যিটো মানে দীঘল হৈ গ'ল, তো মানে ইয়াতে এনেকুৱা পাক খুৱাই দিলে ইয়াতে কিবা মৰা চান্স থাকিব নেকি? মানে ধৰক মানে বস্তুটো যিটো পাক খুৱাই, মানে সেইটো ধৰক একচুৱেলি মানে বস্তুটো আমি বেলেগত চাই যদি মানে তেনেকুৱা এনেই 12 মিটাৰ বা 10 ফুট, মানে চৰি এইটো 12 মিটাৰ নহয়, 10 ফুট মান যদি ওপৰত হয়, মানে ডাঙৰ বস্তাকে আমি নমাই দিম বস্তুটো। সেই বস্তুটো তেনেকুৱা সেইটো তলত যদি নমাই দিয়ে, এইটো তেনেকুৱা ইয়াত মাটিত লগাই পেলাই আৰু ওপৰত ঘূৰাই দিলে মানে সেইটো ছেকেণ্ডেৰী ৰুট বুলি কওঁ। সেইটো মানে যিমানখিনি মাটিত পাব আৰু ইয়াৰ পৰা শিপা যিটো এইবোৰ যদি মাটিত লাগে আৰু তেনেকুৱা ঘূৰাই মানে ওপৰত দিলে মানে এইটো ডালটো মানে উল্টা কৰি আপোনাৰ স্বাস্থ্যটো ভাল হ'ব। আচ্ছা আচ্ছা, কোনো মানে হানিকাৰক নহ'ব, কিন্তু মানে বস্তুটো ভাল হ'ব তেনেকুৱা। আৰু এইটো আৰু লগতে এইটো যদি মানে সেইটো তেনেকুৱা ধৰক মানে 10 মিটাৰ মান মানে হয়, বা তেনেকুৱা আমি 10 মিটাৰ মানত কৰোঁ তেনেকুৱা ওপৰত যোৱাটো, তেনেকুৱা মাটিত নমাই দি পেলাই আৰু তেনেকুৱা উঠাই দিয়ে। যদি কিয় মানে এইটো খালি মাত্ৰ তামোল গছত লগোৱা নহয়, মানে বেলেগ হিচাপত মানে গছত লগোৱা বা পছত লগোৱা, মানে সেইটো চিষ্টেমটো বেলেগ হয়, মানে বেলেগ ধৰণত হয়। মানে তামোল গছত যদি কওক, মানে আমি ওপৰত ইটোতো ওপৰত যোৱা নহ'ব, ইয়াতে মানে শেষৰ বস্তুটো নমাই পেলাই যদি ইয়াতে মাটিত আহি যায় বা তেনেকুৱা অলপ তলত হয়, যদি ইয়াত শিপাটো মাটিত মানে পাব সেইটো তেনেকুৱা। চ' ইয়াতে মানে ইয়াৰ পৰা কিবা ব্ৰাঞ্চ ওলোৱাৰ চান্স এটা থাকিব নে? ব্ৰাঞ্চ ওলোৱাৰ এটা চান্স আছে, মানে সেইটো প্ৰায় ভিডিঅ'টো মই সেইটো মানে এইটো চিক্ৰেট আছে। ইয়াৰ পৰা আমি এটা ব্ৰাঞ্চ ওলাব পাৰিম, মানে সেইটো মানে মই আপোনাক ভিডিঅ'ত সেইটো শ্ব' নকৰোঁ, কিন্তু আপোনাক মই চিক্ৰেটলি শিকাই দিম। সেইটো কিয় মানে আজিকালি দিনত মানে প্ৰায় মানুহে মানে সেইটো ফ'ল' আপ কৰি মানে মানুহ নিচা দেখায়। ইয়াৰ কাৰণে মই প্ৰায় মানে সেইটো প্ৰেক্টিকেলৰ কথা মই সেইটো জ্ঞানৰ বিষয়ে দিয়া নাই, কিন্তু ইয়াৰ পৰা শিপা ওলাব। ক'ত পৰা সেইটো শিপা ব্ৰাঞ্চ ওলাব, সেইটো এটা প্ৰেক্টিকেল আছে। মই সেইটো আপোনাক মানে পাৰ্চনেলি মই এইটো দেখুৱাই দিম। অ'কে, থেংক ইউ দা, থেংক ইউ দেই।